হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আজি আমি এই ভিডিঅ'টোৰ মাজেৰে আলোচনা কৰিম SSC জিডিৰ যি 2026ত আমাৰ ফেব্ৰুৱাৰী মাহত এক্সাম হ'বলৈ গৈ আছে। তাত আমাৰ GK GSৰ ওপৰত আমাৰ টপ 20 কুৱেশ্যনছ, আমাৰ 20টা কুৱেশ্যন সোধা দেখা যায়। তাৰ আমি মডেল কুৱেশ্যন হিচাপত 20টা কুৱেশ্যন লৈ আহিছোঁ, আপোনালোকে চাব বুলি আশা ৰাখিছোঁ। ইয়াৰ মাজেৰে আপোনালোকে গম পাব আপোনালোকে কিমানখিনি প্ৰিপাৰেশ্যন কৰাইছে বা আপোনালোকে SSC জিডিৰ বাবে কিমানখিনি উপযুক্ত হয়। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে গম পাব। তেনেহ'লে আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথমটি কুৱেশ্যন আছে সংবিধানৰ ওপৰত। আমাৰ অলপ ডাঙৰ কৰি দিছোঁ, আপোনালোকৰ সুবিধা হ'ব। আমাৰ যি সংবিধান আছে, আমাৰ সংবিধান কেতিয়া গৃহীত হৈছিলে? ভাৰতৰ সংবিধান, ঠিক আছে, 26 নৱেম্বৰ 1949 চনত যি আছে ভাৰতৰ সংবিধান গৃহীত হৈছিলে। আমাৰ দ্বিতীয়টো কুৱেশ্যন হৈছে মানৱ দেহৰ সৰ্ববৃহৎ অংগ কোনটো? আমাৰ অপশ্যন নম্বৰ চি হৈছে ত্বক। আমাৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিলে? আমাৰ অসম আন্দোলন যি হৈছিলে 1979 চনত যি অসম আন্দোলন আৰম্ভ হৈছিলে। আমাৰ 4 নম্বৰ কুৱেশ্যনটো হৈছে সূৰ্য কিহেৰে গঠিত? আমাৰ যে সূৰ্য আছে গেছীয় পদাৰ্থৰে গঠিত। আমাৰ 5 নম্বৰ কুৱেশ্যনটো হৈছে মোগল সাম্ৰাজ্যৰ শেষ সম্ৰাট কোন আছিলে? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ বি, বাহাদুৰ শ্বাহ জাফৰ। আমাৰ 6 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় খেল কোনটো? আমাৰ ইয়াত কোনো নিৰ্দিষ্ট ৰাষ্ট্ৰীয় খেল নাই বুলি কোৱা হৈছে। আপোনালোকে ক'বচোন ভাৰতৰ ৰাষ্ট্ৰীয় খেল কোনটো? ঠিক আছে, কমেণ্টত জনাব। 7 নম্বৰ কুৱেশ্যনটো হৈছে ৰক্তচাপ মাপিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ। আমাৰ অপশ্যন নম্বৰ হৈছে অপশ্যন নম্বৰ চি, স্ফিগমানমিটাৰ, ঠিক আছে। আমাৰ 8 নম্বৰটো কুৱেশ্যন হৈছে অসমত ব্ৰহ্মপুত্ৰ নদীক আন কি নামেৰে জনা যায়? আমাৰ অপশ্যন নম্বৰ হৈছে অপশ্যন নম্বৰ চি, দিহিং নামেৰে জনা যায়। আমাৰ 9 নম্বৰটো কুৱেশ্যন হৈছে প্ৰথম ভাৰতীয় উপগ্ৰহ কোনটো? আমাৰ অপশ্যন নম্বৰ হৈছে অপশ্যন নম্বৰ চি, আৰ্যভট্ট। আমাৰ 10 নম্বৰটি কুৱেশ্যন হৈছে ভাৰতীয় সংসদৰ উচ্চ সদন কোনটো? আমাৰ অপশ্যন হৈছে অপশ্যন বি, ৰাজ্যসভা। আপোনালোকে মই ইয়াৰ ভিডিঅ'টোত 10টা কুৱেশ্যন আলোচনা কৰিলোঁ। আপোনালোকে ক'ব নাপাহৰিব আপোনালোকৰ 20টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কেইটা কুৱেশ্যন প্ৰথমৰ পৰা জানিছিলে। আমাৰ 11 নম্বৰ কুৱেশ্যনটো হৈছে উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়া প্ৰাক সংশ্লেষণ প্ৰক্ৰিয়া, অপশ্যন নম্বৰ চি। আমাৰ 12 নম্বৰটি কুৱেশ্যন হৈছে অসমত বিহু কিমান প্ৰকাৰৰ? আমাৰ অপশ্যন নম্বৰ চি হৈছে 3টা। আমাৰ 13 নম্বৰটি কুৱেশ্যন হৈছে ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি কাক কোৱা হয়? আমাৰ অপশ্যন হৈছে অপশ্যন নম্বৰ ডি, উচ্চতম ন্যায়ালয়ক কোৱা হয়। আমাৰ 14 নম্বৰটি কুৱেশ্যন হৈছে ATMৰ সম্পূৰ্ণ নাম ৰূপ কি? আমাৰ অট'মেটিক টেলাৰ মেচিন, ঠিক আছে। আমাৰ 15 নম্বৰটি কুৱেশ্যন হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় গীত কোনে ৰচনা কৰিছিলে? ৰবীন্দ্ৰনাথ ঠাকুৰে, অপশ্যন নম্বৰ বি। আমাৰ 16 নম্বৰটি কুৱেশ্যন হৈছে পানীৰ স্ফুটনাংক কিমান? আমাৰ স্ফুটনাংক মানে হৈছে উতলাংক হৈছে অপশ্যন নম্বৰ চি, 100 ডিগ্ৰী চেলচিয়াছ। আমাৰ 17 নম্বৰটি কুৱেশ্যন হৈছে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিলে? অসম চুক্তি স্বাক্ষৰিত হৈছিলে অপশ্যন নম্বৰ চি, 1985 চনত 15 আগষ্টত হৈছিলে, ঠিক আছে, 15 আগষ্ট। আমাৰ 18 নম্বৰটি কুৱেশ্যন হৈছে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান কোনটো? আমাৰ অপশ্যন নম্বৰ হৈছে অপশ্যন নম্বৰ চি, ভাৰত ৰত্ন, ঠিক আছে। আমাৰ 19 নম্বৰটি কুৱেশ্যন হৈছে DNA পূৰ্ণ ৰূপ কি? আমাৰ DNA পূৰ্ণ ৰূপ কি? ডিঅক্সি ৰাইবো নিউক্লিক এচিড, ঠিক আছে। আমাৰ 20 নম্বৰটি কুৱেশ্যন হৈছে প্ৰথম মহিলা ভাৰতীয় প্ৰধানমন্ত্ৰী কোন আছিলে? ইন্দিৰা গান্ধী। তেনেহ'লে আজি ভিডিঅ'টোত 20টা কুৱেশ্যন মই আলোচনা কৰিলোঁ। আপোনালোকৰ ভিডিঅ'টো কেনে লাগিছে ক'বলৈ নাপাহৰিব আৰু কিমানটা কুৱেশ্যন আগৰ পৰা জানিছিলে কমেণ্টত লিখিবলৈ নাপাহৰিব। যদিহে ভাল লাগিছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে আগন্তুক দিনত পাই থাকিব। তেতিয়াহ'লে আজিলৈকে বাই বাই, জয় হিন্দ।